আৰু বল কৰিব বৰপেটা জিলা বিজেপিৰ সভাপতি মহেন্দ্ৰ দাস ডাঙৰীয়া। সৰভোগৰ পামপাৰাত আৰম্ভ প্ৰথম বাৰ্ষিক পামপাৰা প্ৰিমিয়াম লীগ। ঐতিহাসিক সৰভোগৰ পামপাৰা খেলপথাৰ প্ৰাংগণত আজিৰে পৰা আৰম্ভ হ'ল প্ৰথম বাৰ্ষিক পামপাৰা প্ৰিমিয়াম লীগ। আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে 40 নং সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, বৰপেটা জিলা বিজেপিৰ সভাপতি মহেন্দ্ৰ দাস, বিশিষ্ট ব্যৱসায়ী নৱদ্বীপ দাস, সৰভোগ আৰক্ষী থানাৰ পৰিদৰ্শক প্ৰণৱ কুমাৰ দাস, বৰপেটা ৰোডৰ বিশিষ্ট সমাজকৰ্মী মুজাম্মেল হকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি। এই প্ৰিমিয়াৰ লীগত প্ৰথম পুৰস্কাৰ পোৱা দলটোক 50,001 টকা আৰু ট্ৰফি, দ্বিতীয় পুৰস্কাৰ পোৱা দলটোক 30,001 টকা আৰু ট্ৰফি প্ৰদান কৰিব। আনফালে মেন অৱ দ্য ছিৰিজ 4,001 টকা আৰু ট্ৰফি, মেন অৱ দ্য মেচ 2,001 টকা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। সৰভোগৰ পৰা ছয়জুল আলীৰ ৰিপৰ্ট, বি লাইভ অসম। আজি প্ৰথম অৱস্থাত পামপাৰা প্ৰিমিয়াৰ লীগৰ উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আজি প্ৰথম মেচ হিচাপে যিখিনি আয়োজন কৰিছে সেই আয়োজনখিনি দেখি মই খুবেই আপ্লুত। এটা ভাল উদ্যোগ, নিশ্চিতভাৱে কেইবাদিন ধৰি খেল চলিব। যদিও ইয়াতে নামবিলাক বেলেগ বেলেগ কৰি দিয়া হৈছে, আমি জানো অসমৰ সকলো প্ৰখ্যাত খেলুৱৈ এইখন ফিল্ডলৈকে আহিব, এই প্ৰিমিয়াৰ লীগত খেলিব। অসমৰ বাহিৰৰ খেলুৱৈও আহিব, ৰাইজে নিশ্চয় ভালকৈ উপভোগ কৰিব পাৰিব। মই আশা ৰাখিছোঁ এই টুৰ্ণামেণ্ট যাতে সফল হয়, নিশ্চয় সফল হ'ব। বতৰে যদি বিঘিনি নকৰে তেতিয়াহ'লে সফল নিশ্চিতভাৱে হ'ব। যিটো উদ্যমেৰে সকলোৱে ইয়াতে অংশগ্ৰহণ কৰিছে, মই সকলোকে ধন্যবাদ দিছোঁ। আজিৰ এই খেলখন উদ্বোধন হ'ল বুলি ঘোষণা কৰিছোঁ। আমি ইয়াৰ পিছতে দুটা দলৰ খেল চাম। रहा था कि जो ये पीछे थोड़ा वेरिएशन दिख रहा एरिया है कि नमी है पिछले 2 दिन की बारिश की वजह से, और ये आउटस्विंग रबड़ा समझ नहीं पाया। পামপাৰা প্ৰিমিয়াম লীগৰ যি ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ, তাৰে আজি উদ্বোধনী খেল। আৰু উদ্বোধনী খেলত আমি যিখিনি অতিথি আমন্ত্ৰণ কৰিছোঁ, অতিথিখিনি আহিছে। অলৰেডি দুয়ো খেলুৱৈ দলৰ খেলুৱৈবিলাক আহিছে আৰু অলৰেডি আমি অতিথিবিলাকক লৈ উদ্বোধনী কৰিছোঁ খেলখন। আৰু সময়ৰ ভিতৰত আমি এতিয়া আৰম্ভ কৰিম, খেলখন আৰম্ভ কৰিম। এইখিনিতে চেনেলবিলাকৰ জৰিয়তে ৰাইজক আহ্বান জনাইছোঁ যে সকলোৱে আহক, আহি আমাৰ খেলখন উপভোগ কৰক আৰু আমাক সহায় সহযোগিতা আগবঢ়াওক। যিহেতু এই খেলখন আমাৰ অঞ্চলৰ ভিতৰত ক'বলৈ গ'লে ডাঙৰে, এনেকুৱা হয়তো অনুষ্ঠান আজিলৈকে খেলখন পতা হোৱা নাছিল। সেইকাৰণে সকলোৱে যাতে সহায় সহযোগিতা আমাক আগবঢ়ায় আৰু যিহেতু উন্নতমানৰ প্লেয়াৰবিলাক আহিব, সকলোৱে আহক আৰু খেল উপভোগ কৰক।